আপুনি জানে নেকি যে মূলা খালে শৰীৰৰ কোনটো বেমাৰ দ্ৰুত নিৰাময় হয়? অতিৰিক্ত চাহ খালে শৰীৰত কোনটো ভিটামিন কমি যায়? কোনটো প্ৰাণী 200 বছৰৰো অধিক জীয়াই থাকিব পাৰে? আমি ভয় খালে আমাৰ মস্তিষ্ক কিমান ছেকেণ্ড কাম নকৰে? আৰু কোনটো মাছ খালে চকুৰ দৃষ্টিশক্তি বৃদ্ধি হয়? এনেকুৱা নজনা প্ৰশ্নৰ উত্তৰবোৰ জানিবৰ বাবে ভিডিঅ'টো অলপ স্কিপ নকৰাকৈ শেষ পৰ্যন্ত দেখিবলৈ অনুৰোধ জনালোঁ। আৰু আপুনি যদি মোৰ এই চেনেলত নতুন হয় তেনেহ'লে চেনেলটি ছাবস্ক্ৰাইব কৰি ৰাখিব। আৰু যদি ছাবস্ক্ৰাইব কৰি ৰাখিছে তেনেহ'লে আপোনাক অসংখ্য ধন্যবাদ। আজিৰ প্ৰথম প্ৰশ্নটো হৈছে, কোনটো মাছ খালে মানুহৰ স্মৃতি শক্তি কমি যায়? আপোনালোকৰ সন্মুখত অপশ্যন আছে। অপশ্যন ক ৰৌ মাছ, অপশ্যন খ পুঠি মাছ, অপশ্যন ক শিঙি মাছ, অপশ্যন ঘ টুনা মাছ। ইয়াৰ সঠিক উত্তৰটো হ'ব অপশ্যন ঘ টুনা মাছ। অতিৰিক্ত চাহ খালে শৰীৰত কোনটো ভিটামিন কমি যায়? আপোনালোকৰ সন্মুখত অপশ্যন আছে। অপশ্যন ক ভিটামিন ই, অপশ্যন ক ভিটামিন কে, অপশ্যন ক ভিটামিন ডি, অপশ্যন ঘ ভিটামিন চি। ইয়াৰ সঠিক উত্তৰটো হ'ব অপশ্যন গ ভিটামিন ডি। কোনটো আহাৰ খালে আমাৰ মস্তিষ্ক শক্তি বৃদ্ধি হয়? আপোনালোকৰ সন্মুখত অপশ্যন আছে। অপশ্যন ক আপেল, অপশ্যন খ বাদাম, অপশ্যন গ কণী, অপশ্যন ঘ ভাত। ইয়াৰ সঠিক উত্তৰটো হ'ব অপশ্যন খ বাদাম। নাৰিকলৰ পানীৰ লগত কি মিহলাই ব্যৱহাৰ কৰিলে শৰীৰ সুন্দৰ হয়? আপোনালোকৰ সন্মুখত অপশ্যন আছে। অপশ্যন ক গাখীৰ, অপশ্যন ক হালধীয়া, অপশ্যন গ মৌ, অপশ্যন ঘ সৰিয়হৰ তেল। ইয়াৰ সঠিক উত্তৰটো হ'ব অপশ্যন গ মৌ। আমাৰ ছাল কিমান দিনত সম্পূৰ্ণ পৰিৱৰ্তন হয়? আপোনালোকৰ সন্মুখত অপশ্যন আছে। অপশ্যন ক 25 দিন, অপশ্যন খ 20 দিন, অপশ্যন ক 30 দিন, অপশ্যন খ 28 দিন। ইয়াৰ সঠিক উত্তৰটো হ'ব অপশ্যন ঘ 28 দিন। কোমোৰা খালে কোনটো বেমাৰ দ্ৰুত কমি যায়? আপোনালোকৰ সন্মুখত অপশ্যন আছে। অপশ্যন ক হাঁপানি, অপশ্যন খ বৃক্কৰ পাথৰ, অপশ্যন ক জণ্ডিছ, অপশ্যন ঘ কেঞ্চাৰ। ইয়াৰ সঠিক উত্তৰটো হ'ব অপশ্যন খ বৃক্কৰ পাথৰ। কোনটো প্ৰাণী 200 বছৰৰো অধিক জীয়াই থাকিব পাৰে? আপোনালোকৰ সন্মুখত অপশ্যন আছে। অপশ্যন ক পেঙ্গুইন, অপশ্যন ক শাৰ্ক, অপশ্যন ক ডলফিন, অপশ্যন ঘ গড়। ইয়াৰ সঠিক উত্তৰটো হ'ব অপশ্যন খ শাৰ্ক। কোনটো ফল খালে কোষ্ঠকাঠিন্য ৰোগ দ্ৰুত কমি যায়? আপোনালোকৰ সন্মুখত অপশ্যন আছে। অপশ্যন ক নাচপতি, অপশ্যন খ জলফাই, অপশ্যন ক অমিতা, অপশ্যন খ আম। ইয়াৰ সঠিক উত্তৰটো হ'ব অপশ্যন গ অমিতা। বিশ্বৰ কোনখন দেশত প্ৰথমে প্লাষ্টিক মুদ্ৰাৰ আৱিষ্কাৰ হৈছিল? আপোনালোকৰ সন্মুখত অপশ্যন আছে। অপশ্যন ক ভাৰত, অপশ্যন খ চীন, অপশ্যন ক অষ্ট্ৰেলিয়া, অপশ্যন খ আমেৰিকা। ইয়াৰ সঠিক উত্তৰটো হ'ব অপশ্যন গ অষ্ট্ৰেলিয়া। বৰষুণৰ পানীত তিতিলে কোনটো বেমাৰ কমি যাব পাৰে? আপোনালোকৰ সন্মুখত অপশ্যন আছে। অপশ্যন ক কিডনিৰ বেমাৰ, অপশ্যন ক হাৰ্টৰ বেমাৰ, অপশ্যন ক ছালৰ বেমাৰ, অপশ্যন ঘ পেটৰ বেমাৰ। ইয়াৰ সঠিক উত্তৰটো হ'ব অপশ্যন ক ছালৰ বেমাৰ। কোনটো ফল খালে জ্বৰ কমি যোৱাৰ সম্ভাৱনা থাকে?
আপোনালোকৰ সন্মুখত অপশ্যন আছে অপশ্যন ক ঔটেঙা, অপশ্যন খ নেমু, অপশ্যন গ কমলা, অপশ্যন গ তেঁতুল। ইয়াৰ সঠিক উত্তৰটো হ'ব অপশ্যন ক ঔটেঙা। মানুহে কোন ইন্দ্ৰিয় বোধৰ সহায়ত বেছি স্মৃতি ৰাখে? আপোনালোকৰ সন্মুখত অপশ্যন আছে অপশ্যন ক চকু, অপশ্যন খ কাণ, অপশ্যন ক নাক, অপশ্যন ঘ জিভা। ইয়াৰ সঠিক উত্তৰটো হ'ব অপশ্যন ক চকু। আমি ভয় খালে আমাৰ মস্তিষ্ক কিমান ছেকেণ্ড কাম নকৰে? আপোনালোকৰ সন্মুখত অপশ্যন আছে অপশ্যন ক 4 পৰা 7 ছেকেণ্ড, অপশ্যন ক 5 পৰা 8 ছেকেণ্ড, অপশ্যন ক 6 পৰা 9 ছেকেণ্ড, অপশ্যন ক 1 পৰা 8 ছেকেণ্ড। ইয়াৰ সঠিক উত্তৰটো হ'ব অপশ্যন ক 5 পৰা 8 ছেকেণ্ড। শৰীৰত কিহৰ অভাৱ হ'লে চৰ্দি কাহ হয়? আপোনালোকৰ সন্মুখত অপশ্যন আছে অপশ্যন ক কেলছিয়াম, অপশ্যন খ আইৰণ, অপশ্যন গ পটেছিয়াম, অপশ্যন ঘ ভিটামিন। ইয়াৰ সঠিক উত্তৰটো হ'ব অপশ্যন ঘ ভিটামিন। কণীৰ কুহুম কোনটো বেমাৰীৰ বাবে হানিকাৰক হ'ব পাৰে? আপোনালোকৰ সন্মুখত অপশ্যন আছে অপশ্যন ক জণ্ডিছ বেমাৰী, অপশ্যন ক পাইলছ বেমাৰী, অপশ্যন ক ছালৰ বেমাৰী, অপশ্যন ক হাৰ্টৰ বেমাৰী। ইয়াৰ সঠিক উত্তৰটো হ'ব অপশ্যন গ ছালৰ বেমাৰী। ভাতৰ লগত কি মিহলাই খালে কিডনীত পাথৰ হোৱাৰ সম্ভাৱনা নাথাকে? আপোনালোকৰ সন্মুখত অপশ্যন আছে অপশ্যন ক চেনি, অপশ্যন খ ধনিয়া, অপশ্যন ক নেমু, অপশ্যন খ পিঁয়াজ। ইয়াৰ সঠিক উত্তৰটো হ'ব অপশ্যন ক নেমু। মানুহৰ শৰীৰত আটাইতকৈ দীঘল হাড় কোনটো? আপোনালোকৰ সন্মুখত অপশ্যন আছে অপশ্যন ক ৰাজহাড়, অপশ্যন খ কঁকালৰ হাড়, অপশ্যন খ ফিমাৰ, অপশ্যন ঘ ভৰিৰ হাড়। ইয়াৰ সঠিক উত্তৰটো হ'ব অপশ্যন গ ফিমাৰ। কোনটো মাছ খালে চকুৰ দৃষ্টিশক্তি বৃদ্ধি হয়? আপোনালোকৰ সন্মুখত অপশ্যন আছে অপশ্যন ক বৰালি মাছ, অপশ্যন খ মাগুৰ মাছ, অপশ্যন গ পুঠি মাছ, অপশ্যন ঘ গৰৈ মাছ। ইয়াৰ সঠিক উত্তৰটো হ'ব অপশ্যন গ পুঠি মাছ। মূলা খালে শৰীৰৰ কোনটো বেমাৰ দ্ৰুত নিৰাময় হয়? আপোনালোকৰ সন্মুখত অপশ্যন আছে অপশ্যন ক ডায়েবেটিছ, অপশ্যন খ কেঞ্চাৰ, অপশ্যন ক হৃদৰোগ, অপশ্যন ঘ আলচাৰ। ইয়াৰ সঠিক উত্তৰটো হ'ব অপশ্যন ক হৃদৰোগ। মানুহৰ শৰীৰত আটাইতকৈ বেছি পানী কোন অংগত থাকে? আপোনালোকৰ সন্মুখত অপশ্যন আছে অপশ্যন ক হাড়, অপশ্যন খ চকু, অপশ্যন ক ছাল, অপশ্যন ঘ মগজু। ইয়াৰ সঠিক উত্তৰটো হ'ব অপশ্যন গ ছাল।